কৈছোঁ বেছি সংখ্যক দলে যেনেকৈ বিচাৰিব বেছি সংখ্যক মানুহে যেনেকৈ বিচাৰিব তেনেকৈ বন্দবস্ত কৰিব লাগিব ইভিএমৰ ওপৰত মানুহৰ সন্দেহ সংশয় সৃষ্টি হৈ গৈছে কাৰণ ইভিএমৰ ওপৰত জনসাধাৰণৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছে আস্থা আৰু বিশ্বাস ঘূৰাই আনিবৰ কাৰণে আমি বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন সেই সম্পৰ্কে আমি অসমৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ আজি প্ৰশ্নৰ পত্ৰ প্ৰেৰণ কৰিছোঁ দ্বিতীয় কথাটো হৈছে যে কৃষক বিল যিটো মাৰাত্মক কৃষক আইন সেই কৃষক আইন উঠাই দিব লাগে কৃষকসকলৰ যিটো আৱেগ বুজিবলৈ চেষ্টা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান দ্বিতীয় কথাটো হৈছে যে বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ কাৰণে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবৰ কাৰণে বাৰে বাৰে আহ্বান জনাৰ পিছতো অসম চৰকাৰখনে ইয়াৰ বিশেষ গুৰুত্ব দিয়া আমি পৰিলক্ষিত হোৱা নাই গতিকে আমি এটা কথা কৈছোঁ যে স্থায়ী সমাধান নোহোৱা পৰ্যন্ত বানাক্ৰান্ত অঞ্চলৰ মানুহবিলাকক এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ এওঁলোকক মূলতঃ 6,000 টকাকৈ সকলো নাগৰিকক দি এওঁলোকে উচ্চ স্থানত নিৰাপদ স্থান হ'ব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে আৰু অন্তিমত ভোটৰ পিছৰ এখন প্ৰস্তাৱ অসম বিধানসভাৰ মজিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এইখন দেশৰ আহ্বান জনাইছোঁ আৰু মাননীয় সৰ্বানন্দ সোণোৱাল 2005 চনৰ নিজৰ সাংসদ কালত নিজেও দিল্লীত দিব লাগিব কৈছিল যে মানুহে মানৱীয় জীয়াই থাকিব পৰাকৈ আৰ্থিক অচলাৱস্থাৰ কাৰণে সৃষ্টি হৈ থকা দেশৰ ৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছে এই এখন প্ৰস্তাৱ